নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ কাৰণে লৈ আহিছো 2024 চনৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত লৈ আহিছো। কোন কেইটা ৰাশি জাতক জাতিকাৰ বাবে চাকৰি ব্যৱসায় প্ৰেমৰ ক্ষেত্ৰত কেৰিয়াৰৰ ক্ষেত্ৰত আৰু বিবাহৰ ক্ষেত্ৰত ভাল আৰু কোন কেইটা ৰাশি জাতক জাতিকা চাকৰি ব্যৱসায় বিবাহ কেৰিয়াৰ ভালপোৱা ক্ষেত্ৰত 2024 চনটোত জীৱনটোত সমস্যাই দেখা দিব সেই ৰাশি জাতক জাতিকাৰ বাবে আজি মই তোমালোকৰ আগত 2024 চনৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত এই ভিডিঅ'টো লৈ আহিছো। আজি মোৰ এই ভিডিঅ'টো তোমালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা, সকলোখিনি কথা জানিব পাৰিবা। মহাদেৱে তোমালোকৰ মনৰ আশা তোমালোকে ভবামতে পূৰণ কৰিব। ধন্যবাদ। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপোনাৰ দাতব্য মনোবৃত্তি এক গোপন আশীৰ্বাদ হ'ব পাৰে, কিয়নো আপুনি সম্ভৱত বহুতো বস্তুৰ পৰা পৰিত্ৰাণ পাব পাৰে। নিৰুৎসাহ বিশ্বাস ক্ষোভৰ অহংকাৰ আৰু ইচ্ছাৰ সন্দেহ মানে 2024 বৰ্ষত আপোনাক যিকোনো বস্তু আপুনি যদি কিনে আপোনাক লোভ কৰিবলৈ কোৱা নাই আৰু আপোনাক 2024 বৰ্ষত আপোনাক অহংকাৰ কৰিবলৈ কোৱা নাই। গুৰুত্বপূৰ্ণ লোকসকলে বিশেষ প্ৰজাতি থকা যিকোনো বস্তুক বিত্তীয় সহায় প্ৰদান কৰিবলৈ সাজু থাকিব। যিসকল ব্যক্তি গুৰুত্বপূৰ্ণ তেওঁলোকে গুৰুত্বপূৰ্ণ হিচাপে 2024 বৰ্ষত কাম কৰিবলৈ কৈছে। আপোনাৰ সময়মতে সহায়ে কাৰোবাক দুৰ্ভাগ্য অভিজ্ঞতাৰ পৰা বচাবলৈ সহায় কৰিব। আপোনাৰ যদি অন্য ব্যক্তিক যদি আপুনি যদি 2024 বৰ্ষত সহায় যদি কৰে সেই ব্যক্তি আপোনাক 2024 বৰ্ষত আপোনাৰো যদি বিপদ আহে বিপদ বিঘিনি হ'লে সেই ব্যক্তিজনে আপোনাক সহায় কৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। কামত আৰু ঘৰত কিছু চাপে আপোনাক খিংখিঙীয়া কৰি তুলিব। আপুনি যদি 2024 চনত আপুনি যদি কাম কৰে আপোনাক খং উঠিব কামৰ ক্ষেত্ৰত। বিদেশী দেশৰ সৈতে সম্পৰ্ক এটা ব্যৱসায়ী আৰু ব্যৱসায়ীসকলে ধন হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। সেয়েহে যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধানে চিন্তা কৰক। যিসকল ব্যক্তিয়ে বিদেশত থাকি ব্যৱসায় বাণিজ্য কৰে সেই ব্যক্তিসকলক 2024 চনত টকা পইচা সাৱধানে লেনদেন কৰিবলৈ কৈছে, নহ'লে টকা পইচা ধন হ্ৰাস হ'ব পাৰে বুলি কৈছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে এক শান্তিপূৰ্ণ আৰু অস্থিৰ দিন উপভোগ কৰক। যদি আপুনি সমস্যা নিনিয়ে সেইবোৰ উপেক্ষা কৰক আৰু আপোনাৰ মনক ইয়াত বিচলিত হ'বলৈ নিদিব। আপোনাৰ যদি সমস্যা যদি 2024 বৰ্ষত সমস্যা যদি সৃষ্টি হয় সেই সমস্যাটো আপোনাক অন্য ব্যক্তিক ক'বলৈ কোৱা নাই। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আপোনাক অনুপ্ৰাণিত কৰা অনুভূতিবোৰ চিনাক্ত কৰক। আপুনি ভয় সন্দেহ খং ক্ষোভ আদিৰ দৰে নেতিবাচক চিন্তা এৰি দিব লাগে। আপোনাক 2024 চনত আপোনাক ভয় সন্দেহ খং লোভ এই সকলোবোৰ আপোনাক এৰি দিবলৈ কৈছে। এই চিন্তাবোৰ আপোনাক কৰিবলৈ কোৱা নাই, কিয়নো সেইবোৰে চুম্বকৰ দৰে কাম কৰে আৰু আপুনি বিচৰা বিপৰীতটো আকৰ্ষণ কৰে। এই চিত্ৰৰ কিছুমান স্থানীয় লোকে আজি তেওঁলোকৰ সন্তানৰ জৰিয়তে আৰ্থিক লাভালাভ লাভ কৰিব বুলি আশা কৰা হৈছে। আপোনাৰ সন্তানৰ 2024 বৰ্ষত আপোনাৰ লাভ হ'ব বুলি কৈছে। আৰ্থিক লাভালাভ
আপোনাৰ সন্তানে যদি কোম্পানীতে হওক বা কাম যদি কৰি আছে 2026 বৰ্ষত সেই কামটোত ভাল ফল পাব বুলি কৈছে, টকা পইচা লাভ হ'ব। এইবাৰ আহিছোঁ আমি ককত ৰাখি। আপোনাৰ অসাধাৰণ প্ৰতিভাই আপোনাক আপোনাৰ অক্ষমতা জয় কৰাত সহায় কৰিব। 2026 বৰ্ষত যদি আপুনি অক্ষমতা লৈ যদি কাম কৰে আপোনাৰ জয় হ'ব সেই কামটোত। কেৱল ইতিবাচক চিন্তাৰ জৰিয়তেহে আপুনি এই সমস্যাটো সমাধান কৰিব পাৰে। যিসকলে তেওঁলোকৰ ধন বাজি বা জুৱাত খৰচ কৰিছিল তেওঁলোকে লোকচানৰ সন্মুখীন হ'ব পাৰে। 2026 চনত যিসকল ব্যক্তিয়ে ধন জুৱা খেল যদি খেলিছিলে সেই ধন আপোনাৰ অবাবতে খৰচ হ'ব পাৰে বুলি কৈছে, লোকচান হ'ব। সেয়েহে আপোনাৰ বাজিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। আপোনাক জুৱা খেলিব 2026 চনত দিয়া নাই, আপোনাক আঁতৰি চলিবলৈ কৈছে। ডাকযোগে এটা জৰুৰী বাৰ্তাই গোটেই পৰিয়ালটোলৈ সুখ কঢ়িয়াই আনিব। আপোনাৰ ডাকযোগে 2026 বৰ্ষত আপোনাক খবৰ আহিব আৰু আপোনাৰ পৰিয়ালৰ মানুহবোৰ ভাল খবৰটো পায়, সুখ আহিব বুলি কৈছে আৰু আনন্দ ফূৰ্তি আপোনাৰ পৰিয়ালৰ ব্যক্তিলৈ আহিব বুলি কৈছে 2026 বৰ্ষত। এইবাৰ আহিছোঁ আমি সিংহ ৰাখি। অতি প্ৰভাৱশালী লোকৰ সমৰ্থনে আপোনাৰ সাহসক এক ডাঙৰ উৎসাহ প্ৰদান কৰিব। 2026 বৰ্ষত আপুনি যদি অন্য ব্যক্তিৰ লগত আপোনাৰ সমৰ্থন ৰাখি যদি আপুনি সাহস যদি গোটায় সেই সাহসে আপোনাক উৎসাহ প্ৰদান কৰিব বুলি কৈছে 2026 বৰ্ষত। যিসকলে সৰু ব্যৱসায় চলাই আছে তেওঁলোকে বন্ধ হোৱা লোকসকলৰ পৰা যিকোনো পৰামৰ্শ বিচাৰিব পাৰে যি তেওঁলোকক আৰ্থিকভাৱে লাভান্বিত কৰিব পাৰে। যিসকল ব্যক্তিয়ে 2026 বৰ্ষত ব্যৱসায় বাণিজ্য কৰিম বুলি ভাবিছে তেওঁলোকৰ আৰ্থিকভাৱে টকা পইচা লাভান্বিত হ'ব বুলি কৈছে, টকা পইচা লাভ হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাখি। আপোনাৰ হতাশাই আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। আপুনি অতীতৰ ঘটনাবোৰৰ বিষয়ে ভাবিব পাৰে, সেয়েহে যিমান সম্ভৱ নিজকে শিথিল কৰিবলৈ চেষ্টা কৰক। 2026 বৰ্ষত আপোনাৰ এলেহুৱা স্বভাৱে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি আপোনাক যত্ন ল'বলৈ কৈছে আৰু অতীতত আপুনি ঘটনা যদি হৈছিলে বিপদ বিঘিনি যদি আপোনাৰ আগতে যদি হৈছিলে সেই বিপদ বিঘিনিৰ কথা আপোনাক চিন্তা কৰিবলৈ কোৱা নাই। নিজকে আপোনাক নতুন ৰূপত থাকিবলৈ কৈছে 2026 বৰ্ষত। যিহেতুহে 2026টো নতুন বছৰ, নতুন বছৰত আপোনাক নতুন মনোভাৱ লৈ কাম কৰিবলৈ কৈছে কন্যা ৰাশি ব্যক্তিসকলক 2026 বৰ্ষত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। সুস্বাস্থ্য আপোনাক ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰিব। 2026 বৰ্ষত আপোনাৰ স্বাস্থ্য ভাল হ'ব বুলি কৈছে। আপুনি ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে। বিত্তীয় বিষয়ৰ উন্নতিয়ে আপোনাৰ বাবে জৰুৰী ক্ৰয় কৰাটো সুবিধাজনক কৰি তুলিব। আপুনি বিত্তীয় বিষয়ত আপোনাৰ উন্নতি হ'ব বুলি কৈছে 2026 বৰ্ষত। আপোনাৰ ঘৰলৈ একতা আনিবলৈ ঘনিষ্ঠ সহযোগিতাৰ জৰিয়তে কাম কৰক। আপোনাৰ ঘৰখনত সুখ শান্তি আনিবলৈ আপোনাক কামটো ঘনিষ্ঠ আত্মীয়ৰ লগত মিলিজুলি কৰিবলৈ কৈছে। একপক্ষীয় মোহই কেৱল আপোনাৰ বিষ আনিব। আপোনাৰ একপক্ষীয় মোহই আপোনাক আৰু দুখ দিব বুলি কৈছে 2026 বৰ্ষত। আনকি জীৱনৰ ব্যস্ত সময়সূচীৰ মাজতো আপুনি আপোনাৰ সন্তানৰ বাবে সময় উলিয়াব। 2026 বৰ্ষত আপোনাৰ সন্তানৰ বাবে আপোনাক কিছু সময় আপোনাক উলিয়াবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোনাৰ ভয়ৰ প্ৰতিকাৰৰ বাবে এইটো সঠিক সময়। 2026 বৰ্ষতো আপোনাৰ ভয়ৰ বাবে সঠিক সময় বুলি কৈছে। আপুনি উপলব্ধি কৰিব লাগিব যে ই কেৱল শাৰীৰিক শক্তিহে দমন নকৰে কিন্তু জীৱনৰ ধৈৰ্যও হ্ৰাস কৰে। আপোনাক উপলব্ধি হ্ৰাস কৰিবলৈ কৈছে, শাৰীৰিক শক্তিহে দমন নকৰে বুলি কৈছে। আপুনি বিপৰীত লিংগৰ এজন স্থানীয় লোকৰ সহায়ত ব্যৱসায় বা চাকৰিত বিত্তীয় লাভালাভ লাভ কৰিব পাৰে। আপুনি চাকৰি যদি ব্যৱসায় কৰে 2026 বৰ্ষত আপোনাৰ লাভ হ'ব বুলি কৈছে। চাকৰি ব্যৱসায়ত টকা পইচা লাভ হ'ব আৰু বিত্তীয় লাভ হ'ব বুলি কৈছে। শিশুৱে তেওঁলোকৰ বিদ্যালয় প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ আপোনাৰ সহায় ল'ব পাৰে। আপোনাৰ সন্তানে বিদ্যালয়ত যদি মহাবিদ্যালয়ত যদি পঢ়া শুনা কৰি আছে আপোনাক সহায় ল'ব পাৰে বুলি কৈছে 2026 বৰ্ষত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপুনি বিভিন্ন উত্তেজনা আৰু পাৰ্থক্যৰ সন্মুখীন হ'ব লাগিব পাৰে যি আপোনাক অস্বস্তিকৰ আৰু জোকাৰণি বজাই ৰাখিব। 2026 চনত
আপোনাক বিভিন্ন উত্তেজনা আৰু পাৰ্থক্যৰ সৈতে সন্মুখীন হ'ব লগা আপুনি হ'ব পাৰে বুলি কৈছে। বেংকিং ব্যৱসায় অতি সাৱধানে চম্ভালিব লাগিব। আপোনাক ব্যৱসায়ৰ ক্ষেত্ৰত 2024 বৰ্ষত সাৱধানে ব্যৱসায় কাম কৰিবলৈ কৈছে। আপোনাৰ সন্তানৰ বাবে কিছুমান বিশেষ পৰিকল্পনা কৰিব, যাতে আপোনাৰ পৰিকল্পনাবোৰ বাস্তৱিক হয়, যাতে আপুনি সেইবোৰ পূৰণ কাৰ্যকৰী কৰিব পাৰে। আপোনাৰ সন্তানৰ বাবে আপোনাৰ 2024 বৰ্ষত সন্তানে যদি পৰিকল্পনা যদি ভাবি আছে কিবা এটা কাম কৰিম বুলি, সেই পৰিকল্পনা পূৰণ কৰিব পাৰিব বুলি কৈছে আপোনাৰ সন্তানে। আপোনাৰ ভৱিষ্যত প্ৰজন্মই উপহাৰটোৰ বাবে আপোনাক সদায় মনত ৰাখিব। আপোনাৰ ভৱিষ্যতৰ বাবে আপুনি উপহাৰ পাম, এনেধৰণে যদি আপুনি 2024 বৰ্ষত যদি কাম কৰে, আপোনাৰ মনত সদায় সুখ শান্তি থাকিব বুলি কৈছে 2024 বৰ্ষত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আশাবাদী হওক আৰু উজ্জ্বল দিশটো চাওক। আপোনাক আশাবাদী হ'বলৈ কৈছে 2024 বৰ্ষত। আপোনাৰ বিশ্বাসযোগ্য প্ৰত্যাশাই আপোনাৰ আশা আৰু আকাংক্ষাবোৰ ৰূপায়ণ কৰা দুৱাৰ মুকলি কৰিব। আপোনাৰ বিশ্বাসযোগ্য হৈ যদি আপুনি যদি আশা হিচাপে যদি ৰূপায়ণ কৰে, আপোনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি কৈছে। আপুনি ভাল টকা উপাৰ্জন কৰিব আৰু কিন্তু ব্যয় বৃদ্ধি কৰিলে আপোনাৰ বাবে সঞ্চয় কৰা কঠিন হ'ব। আপুনি টকা পইচা 2024 বৰ্ষত উপাৰ্জন কৰিব পাৰিব বুলি কৈছে আৰু ব্যয় বৃদ্ধি কৰিলে আপোনাৰ সঞ্চয় কৰা কঠিন হ'ব বুলি কৈছে। আপোনাৰ সন্তানে আপোনাক সুখী ৰাখিবলৈ তেওঁলোকক সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিব। আপোনাৰ সন্তানে আপোনাক সুখী ৰাখিবলৈ আপোনাৰ সন্তানে আপুনি ভালপোৱা কামবোৰ কৰিব বুলি কৈছে 2024 বৰ্ষত। আপোনাৰ প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত দিনটো অবিশ্বাস্য প্ৰেম কৰি থাকক। আপোনাৰ প্ৰেমৰ জীৱনত ভালপোৱাৰ ক্ষেত্ৰত 2024 চনত ভালপোৱা সকলো কথা কৈছোঁ। 2024 চনটো 2025 চনতকৈ ভালে যাব বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত, ভালপোৱাৰ ক্ষেত্ৰত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। ব্যস্ত সময়সূচী স্বত্তেও স্বাস্থ্যৰ সুন্দৰ হ'ব, কিন্তু নিশ্চিতভাৱে আপোনাৰ জীৱন নল'ব। উপলব্ধি কৰিব যে জীৱনৰ যত্ন হৈছে প্ৰকৃত প্ৰতিজ্ঞা। 2024 চনত আপোনাৰ স্বাস্থ্যৰ সুন্দৰ হ'ব বুলি কৈছে। স্বাস্থ্য ভাল হ'ব আৰু আপোনাৰ জীৱনটো আপোনাক ভালদৰে যত্ন লৈ জীৱনত কাম কৰিবলৈ কৈছে। আপুনি তেতিয়া সেই জীৱনটো আপোনাৰ 2024 বৰ্ষত ভাল হ'ব বুলি কৈছে। আপুনি যিকোনো লোকৰ সহায়ত টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। যিকোনো লোকৰ লগত যদি আপুনি কাম কৰে, আপুনি টকা উপাৰ্জন কৰিব পাৰিব বুলি কৈছে 2024 চনত। আপোনাক নিজৰ ওপৰত বিশ্বাস কৰাটো প্ৰয়োজনীয়। আপোনাৰ নিজৰ ওপৰত বিশ্বাস ৰাখি আপোনাক কাম কৰিবলৈ কৈছে। বন্ধু আৰু পত্নীয়ে আপোনাক এক বিৰক্তিকৰ আৰু অস্থিৰ দিনত সান্তনা আৰু সুখ আনিব। আপোনাৰ বন্ধু আৰু পত্নীয়ে 2024 বৰ্ষত আপোনাৰ দিনত সান্তনাও দিব, সুখো দিব বুলি কৈছে 2024 বৰ্ষত। শেষত আহিছোঁ আমি মীন ৰাশি। উচ্চ কেলৰিযুক্ত খাদ্য পৰিহাৰ কৰিব আৰু শৰীৰ নিৰ্মাণৰ বাবে সমৰ্পিত হ'ব। 2024 বৰ্ষত আপোনাক উচ্চ কেলৰিযুক্ত খাদ্য খাবলৈ কৈছে। আপোনাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম লক্ষ্য কৰা হ'ব আৰু আপুনি কিছুমান বিত্তীয় পুৰস্কাৰৰ সৈতে লেহেম হ'ব পাৰে। 2024 বৰ্ষত আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰম কৰি যদি আপুনি কাম কৰে, পুৰস্কৃত হ'ব, তথাপিও আপোনাৰ কামটোত লেহেম হ'ব বুলি কৈছে। অতিথিসকলৰ বাবে সংগ উপভোগ কৰাৰ বাবে এইটো এটা আশ্চৰ্যকৰ দিন। আপোনাৰ অতিথিসকলৰ বাবে 2024 চনটো আশ্চৰ্যকৰ দিন বুলি কৈছে। আপোনাৰ আত্মীয়সকলৰ সৈতে বিশেষ কিবা পৰিকল্পনা কৰক। আত্মীয়ৰ লগত 2024 চনত আপোনাক বিশেষ পৰিকল্পনা কৰিহে আপোনাক কাম কৰিবলৈ কৈছে। মীন ৰাশি ব্যক্তিসকলক 2024 বৰ্ষত পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।